মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই তোমালোকৰ আগত ৰুৰেল ছ'চাইটি এণ্ড ইণ্ডিয়ান ইকনমি যিখন তোমালোকৰ ৰুৰেল ডেভেলপমেণ্টৰ পেপাৰ হয় জেনেৰিকৰ, সেই পেপাৰখনৰ ওপৰত যিটো প্ৰথম ইউনিট তাৰ কেইটামান ভিডিঅ' সেই পেপাৰখনৰ এটা কুৱেশ্যন ৱাইজ এটা ভিডিঅ' লৈ আগবাঢ়ি আহিছোঁ। যিহেতু প্ৰথম ইউনিটটোত তোমালোকে বহুতখিনি বস্তু পঢ়িব লাগে, একেলগে গোটেই ইউনিটটো কভাৰ কৰিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। সেইকাৰণে মেইনলি মই প্ৰথম যি দুটা কনচেপ্ট দিয়া হৈছে তোমালোকৰ ফাৰ্ষ্ট যিটো ইউনিট গ্ৰাম্য সামাজিক গাঁথনি ৰুৰেল ছ'চিয়েল ষ্ট্ৰাকচাৰ আৰু গ্ৰাম্য সামাজিক সংস্থা ৰুৰেল ছ'চিয়েল ইনষ্টিটিউশ্যনছ তাৰ ওপৰতে মই ভিডিঅ'টো লৈ আহিছোঁ। আৰু সেই টপিককেইটাৰ ওপৰত হ'ব পৰা কেইটামান কুৱেশ্যন এনচাৰ ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুয়োটাতে মই তোমালোকৰ মাজত দাঙি ধৰিছোঁ, যাতে কোনো এটা মিডিয়ামৰে তোমালোকৰ অসুবিধা নহয়। যিহেতু অসমীয়া মিডিয়ামত বজাৰত কিতাপ ওলাইছে আৰু কি কিতাপ ল'বা তাৰো মই ভিডিঅ' অলৰেডি দিলোঁ, কিন্তু ইংলিছ মিডিয়ামত প্ৰপাৰ এখন বুক ওলাইছে নাই মই এতিয়ালৈকে গম পোৱা নাই। যদি ওলাইছেতো খুব ভাল কথা, তোমালোকে নিজে বজাৰত খবৰ কৰিবা। আৰু হ'লেও তোমালোকৰ ইংলিছ মিডিয়ামৰ কোনো অসুবিধা নহয়, মই কিন্তু ভিডিঅ'টোত ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়াম একেলগে গোটেই বস্তুখিনি মই দি দিছোঁ, যাতে তোমালোকৰ কোনো অসুবিধা নহয়। এতিয়া চোৱা, প্ৰথমৰ যিটো মই কনচেপ্টৰ কথা কৈছোঁ, সামাজিক গাঁথনিৰ ধাৰণা কি। এতিয়া সামাজিক গাঁথনিৰ ধাৰণা কি বুলি ক'লে আমি কি ক'ব লাগিব, আমি কেইবাটাও ডেফিনেশ্যন দিয়া হৈছে, সেই ডেফিনেশ্যনবোৰৰ ভিতৰত মই এটা নিৰ্দিষ্ট ডেফিনেশ্যন উঠাই দিছোঁ আৰু লগতে দিছে যে সামাজিক গাঁথনিৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰা। গতিকে এইটো এটা লং কুৱেশ্যন হ'ব পাৰে, 2+8 10 এনেকুৱা ধৰণৰ কুৱেশ্যনটো তোমালোকৰ হ'ব পাৰে। এতিয়া ইয়াত তোমালোকৰ এনেকুৱা ধৰণে এটা দিব পাৰে, বহুতখিনি ডেফিনেশ্যন দিয়া হৈছে, তাৰ ভিতৰত মই তোমালোকক ৰেড ফিল্ড ব্ৰাউনৰ যিটো ধাৰণা বা ডেফিনেশ্যন, সেই ডেফিনেশ্যনটো তোমালোকৰ ইয়াৰ মাজত দাঙি ধৰিছোঁ। ইয়াত কৈছে যে ছ'চিয়েল ষ্ট্ৰাকচাৰ ইজ এ পাৰ্ট অফ দ্য ছ'চিয়েল ষ্ট্ৰাকচাৰ of all social relations of persons to person. In the study of social structure, the concrete reality with which we are concerned is the set of actually existing relations at the given moment of time that link together certain human beings. গতিকে আমি এনেকুৱা ধৰণে ক'ব পাৰোঁ যে ৰেডফিল্ড ব্ৰাউনে এই যিটো ধাৰণাত দিছে, তেওঁ ক'ব বিচাৰি যে ব্যক্তিৰ পৰা ব্যক্তিলৈ আন্তঃসম্পৰ্কৰ এক দিশ, এই সম্পৰ্কই সামাজিক সম্পৰ্কৰ এক সামাজিক গাঁথনি অংশলৈ পৰ্যবেক্ষিত হয় আৰু যি গাঁথনিয়ে ব্যক্তিসকলক সামাজিক শৃংখলা ছ'চিয়েল অৰ্ডাৰৰ সৃষ্টি কৰি সংযোগ কৰে। আৰু চমুকৈ ক'বলৈ গ'লে সামাজিক গাঁথনিয়ে এখন সমাজক উপাদানবোৰৰ মাজত স্থায়ী শৃংখলাবদ্ধ আৰু আৰ্হিযুক্ত সম্পৰ্ক বুজায়। গতিকে আমাৰ যদি সামাজিক গাঁথনিৰ ধাৰণা কনচেপ্ট অফ ছ'চিয়েল ষ্ট্ৰাকচাৰৰ কথা আহে, তেতিয়াহ'লে আমি এনেকুৱা এটা ডেফিনেশ্যন দিব পাৰোঁ যিটো ডেফিনেশ্যনত গোটেই বস্তুখিনি সোমাই থাকে। গতিকে মই সেই ডেফিনেশ্যনটোৱে তোমালোকৰ মাজত দাঙি ধৰিছোঁ। তাৰপাছত লগতে কুৱেশ্যনটোত দিয়া হৈছে যে গ্ৰাম্য সামাজিক গাঁথনিৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰা, মেনশ্যন চাম কেৰেক্টাৰিষ্টিক্স অফ ৰুৰেল ছ'চিয়েল ষ্ট্ৰাকচাৰ। গতিকে ৰুৰেল ছ'চিয়েল ষ্ট্ৰাকচাৰৰ কিছুমান বৈশিষ্ট্য তোমালোকক মই একেলগে ইংলিছ মিডিয়াম অসমীয়া মিডিয়ামত দি দিছোঁ, তোমালোকে চাই যাবা। মই গোটেইখিনি পঢ়ি যোৱা নাই, মেইন কথাকেইটা মই কৈ গৈছোঁ। প্ৰথম আমি বৈশিষ্ট্য বুলি ক'বলৈ গ'লে আমি এনেকুৱা ধৰণৰ বৈশিষ্ট্যৰ কথা ক'ব পাৰোঁ যে সামাজিক গাঁথনিৰ প্ৰণালীবদ্ধ আৰ্হি ব্যৱস্থা, আমাৰ যিটো প্ৰণালীবদ্ধ আৰ্হি ব্যৱস্থাৰ কথা ক'ব পাৰোঁ। সামাজিক গাঁথনি এটা প্ৰণালীবদ্ধ আৰ্হি ব্যৱস্থা, অকণমান বহলাই লিখিবা সেইটো, যিটো মই দিয়ে দিছোঁ তোমালোকক। তাৰপাছত তোমালোকক দিয়া হৈছে যে সামাজিক গাঁথনি সাধাৰণতে ক্ষমতা আৰু কৰ্তৃত্বৰ বিভিন্ন স্তৰত সংগঠিত হয় বা গ্ৰাম্য সামাজিক গাঁথনি গ্ৰাম্য সমাজৰ বিভিন্ন দিশৰ ওপৰত যেনে গ্ৰাম্য ঐতিহ্য আৰু সংস্কৃতি আদিয়ে সৃষ্টি হোৱা প্ৰভাৱান্বিত কৰে। এই সামাজিক গাঁথনি গতিশীল আৰু পৰিৱৰ্তনশীল প্ৰকৃতিৰ হয় আৰু সামাজিক গাঁথনি আন্তঃসংযোগী আৰু আত্মনিৰ্ভৰশীল হয়। গতিকে এনেকৈ ধৰণে বৈশিষ্ট্যখিনি মই তোমালোকক বহলাই দিছোঁ। মই অকল মাত্ৰ প্ৰথমৰ হেডিং লাইনটো পঢ়ি দিছোঁ, কাৰণ গোটেইখিনি পঢ়িলে ভিডিঅ'টো বৰ দীঘলীয়া হ'ব। তোমালোকে কিমান লিখিবা সেইটো সদায় মাৰ্কছটোৰ ওপৰত নিৰ্ভৰ কৰিব। যদি মাৰ্কছটো বেছিকৈ থাকে তেতিয়াহ'লে গোটেই বস্তুখিনি ডিটেইলছ লিখিব লাগিব, আৰু যদি মাৰ্কছটো কমকৈ দিয়া থাকে তেতিয়াহ'লে তোমালোকে মেইন টপিকটো বা মেইন পইণ্টটো তোমালোকে উল্লেখ কৰিলেই হ'ব। তাৰপাছত মই যিটো 2 নম্বৰ কুৱেশ্যন দিছোঁ, সেই কুৱেশ্যনটোত দিছোঁ যে গ্ৰাম্য সামাজিক গাঁথনিৰ প্ৰধান উপাদানসমূহ কি কি। এতিয়া গ্ৰাম্য সমাজ আমাৰ এতিয়া গাঁথনি হ'ল, এতিয়া গাঁথনিটো হ'বৰ কাৰণে আমাৰ প্ৰধান কিখিনি উপাদান আছে। প্ৰধান উপাদান বুলি ক'লে আমি পৰিয়ালৰ কথা ক'ব পাৰোঁ, ফেমিলিৰ কথা ক'ব পাৰোঁ। এতিয়া পৰিয়ালক ভাৰতীয় গ্ৰাম্য সামাজিক গাঁথনিৰ মৌলিক একক হিচাপে অন্তৰ্নিহিত বা অভিহিত কৰিব পৰা যায় আৰু ই ভাৰতীয় সমাজ ব্যৱস্থাতে গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। গতিকে এনেকৈ ধৰণে আমি পৰিয়ালৰ কথাটো তোমালোকে নিজে লিখিবই পাৰিবা। তাৰপিছত আমি জাতি ব্যৱস্থাৰ কথা আহিব, কাষ্ট ছিষ্টেমৰ কথা আহিব। কাষ্ট ছিষ্টেমত কি হৈছে, পৰিয়ালৰ পিছতে গ্ৰাম্য সামাজিক গাঁথনিৰ এটা অন্যতম উপাদান হ'ল জাতি ব্যৱস্থা, আৰু এই জাতি ব্যৱস্থাৰ দ্বাৰা ব্যক্তিৰ কাৰ্যৰ স্থিতি, জীৱিকাৰ স্থিতি আৰু সামাজিক স্থিতি নিৰ্ধাৰণত সহায় কৰিব পাৰে।
তাৰপাছত ধৰ্ম আৰু ধৰ্মীয় সংগঠনৰ কথা আমি ক'ব পাৰোঁ। ধৰ্মীয় আৰু ধৰ্মৰ সংগঠনৰ কথা ক'বলৈ গ'লে ৰিলিজন এণ্ড ৰিলিজিয়াছ অৰ্গেনাইজেশ্যনৰ কথা ক'ব লাগিব যে ভাৰতীয় গ্ৰাম্য সমাজৰ সামাজিক গাঁথনিৰ এক অন্যতম দিশ হ'ল ধৰ্ম আৰু ধৰ্মীয় অনুষ্ঠানসমূহ। ধৰ্মক এক জীৱনশৈলী হিচাপে বিশ্লেষণ কৰিব পাৰি আৰু ধৰ্মৰ আধাৰতে গ্ৰাম্য সমাজৰ কিছুমান ৰীতি নীতি নিয়ম প্ৰচলন হৈ থাকে। গতিকে তাৰপিছত আমি অৰ্থনৈতিক ব্যৱস্থাৰ কথা ক'ব পাৰোঁ, ইকনমিক ছিষ্টেমৰ কথা লৈ যাব পাৰোঁ বা আভ্যন্তৰীণ যিটো সংগঠন ইণ্টাৰনেল অৰ্গেনাইজেশ্যনৰ কথা ক'ব পাৰোঁ। গতিকে এই গোটেই কথাখিনি ইংলিছ মিডিয়াম অসমীয়া মিডিয়ামত তোমালোকক ভিডিঅ'টো মই দীঘলীয়াকৈ কুৱেশ্যন এনচাৰ দি দিছোঁ। যদিও তোমালোকক 10 মাৰ্কছ মানৰ যদি কুৱেশ্যন এনচাৰ আহে তোমালোকে তেতিয়া এইটো লিখিব পাৰিবা, আৰু যদি 5 মাৰ্কছ মানৰ আহে তেতিয়া যিখিনি মই দিছোঁ সেইখিনি অলপ তোমালোকে চমুৱাই লিখিবা। তাৰপাছত ইয়াৰ ভিতৰত এটা হ'বলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে যে গ্ৰাম্য সামাজিক সংস্থা মানে কি আৰু ইয়াৰ বৈশিষ্ট্যসমূহ কি কি। এতিয়া গ্ৰাম্য সামাজিক সংস্থা বুলি ক'লে বহুত ডেফিনেশ্যন দিয়া আছে, তাৰ ভিতৰত আমি গোটেই ডেফিনেশ্যনবোৰতো মনত ৰাখিব নোৱাৰোঁ। এতিয়া তাত হাণ্টাৰৰ মতে সংস্থা মানুহৰ প্ৰধান প্ৰয়োজনীয়তামূলক কেন্দ্ৰ কৰি সংগঠিত হোৱা কিছুমান জনৰীতি আৰু লোকাচাৰ সমষ্টি। গতিকে বিভিন্নজন সমাজবিদে বা অৰ্থনীতিবিদেই হওক বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছিলে, আৰু সেই সংজ্ঞাবোৰৰ ওপৰত বেছ কৰি আমি ইন জেনেৰেলি যিটো সংজ্ঞা দিব পাৰোঁ সেইটো হৈছে যে সামাজিক সংস্থাসমূহ হ'ল এক গোট যিয়ে সমাজ জীৱনৰ প্ৰচলিত ব্যৱস্থাপনাক পৰিচালনা কৰে, আৰু এই সামাজিক সংস্থাই সমাজৰ সংস্কৃতিক গ্ৰহণ কৰি ব্যক্তিৰ আচৰণক পৰিচালনা কৰে। গতিকে এনেকুৱা ধৰণে আমি এটা ইন জেনেৰেল ডেফিনেশ্যন দিব পাৰোঁ, যিটো ডেফিনেশ্যন যিকেইজন অৰ্থনীতিবিদে বা সমাজবিদে তোমালোকৰ সমাজ বিজ্ঞানীয়ে যিটো মানে ডেফিনেশ্যন দিছে ছ'চিয়েল ইনষ্টিটিউশ্যনৰ ওপৰত, সেই গোটেই বস্তুখিনি ইয়াত সোমাই পৰে। এতিয়া ইয়াৰ ভিতৰত ইম্পৰ্টেণ্ট তোমালোকৰ কথাটো হয় যে সামাজিক গাঁথনিৰ যিটো সংস্থা, সেই সংস্থাৰ বৈশিষ্ট্যখিনিৰ কথা আহে। এতিয়া সামাজিক সংস্থাৰ বৈশিষ্ট্যখিনি মেইনলি আমি ক'ব লাগিব সামাজিক সংস্থাসমূহ স্থায়ী আৰু স্থিৰ প্ৰকৃতিৰ। সামাজিক যিবোৰ সংস্থা হ'ল একোটা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য থাকে। গ্ৰাম্য সমাজৰ প্ৰাথমিক সমস্যাসমূহ সমাধান আৰু মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত সামাজিক সংস্থাসমূহে ভূমিকা পালন কৰে। গ্ৰাম্য সমাজৰ সাংস্কৃতিক পৰিচালনাৰ গ্ৰাম্য সমাজৰ সামাজিক সংস্থাসমূহে বহন কৰে, বা গ্ৰাম্য সামাজিক সংস্থাসমূহ প্ৰকৃতি গ্ৰাম্যকেন্দ্ৰিক হয়। সামাজিক সংস্থাসমূহৰ প্ৰকৃতি সাৰ্বজনীন হয়, বা সামাজিক সংস্থাসমূহে গ্ৰাম্য সমাজ জীৱনক নিয়ন্ত্ৰণ কৰে। গতিকে এনেকুৱা ধৰণে আমি 7টা বৈশিষ্ট্য দিছোঁ, আৰু বৈশিষ্ট্যখিনি তোমালোকক যিমান পাৰোঁ মই অকণমান বহলাই দিছোঁ, বৰ বেছিও বহলাই দিয়া নাই, মেইন কথাখিনি, যাতে তোমালোকৰ যদি বৈশিষ্ট্যখিনিও লংকৈ লিখিবলৈ আহে তেতিয়াহ'লে তোমালোকে লিখিব পাৰা। আৰু একেখিনিকে মই তোমালোকক ইংলিছতো দিছোঁ। The social institutions are the permanent and stable in nature. গতিকে এনেকুৱা ধৰণে আমি গোটেই কথাখিনি আমি ক'ব পাৰোঁ যে ছ'চিয়েল ইনষ্টিটিউশ্যন ৰেগুলেট ৰুৰেল ছ'চিয়েল লাইফ। গতিকে যিখিনি মই তোমালোকক অসমীয়াত দিছোঁ বৈশিষ্ট্য, সেই একেখিনিকে তোমালোকক ইংলিছতো মই দি দিছোঁ, যাতে তোমালোকৰ কোনো অসুবিধা নহওক। এতিয়া যিহেতু মই 2টা টপিকেই তোমালোকক কভাৰ কৰি লৈছোঁ, এই টপিকৰ ভিতৰতো আৰু কুৱেশ্যন হ'ব, কিন্তু একেলগে বহুত কুৱেশ্যন দি দিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। গতিকে মই 3টা কুৱেশ্যনে লং কুৱেশ্যন আকাৰত মই তোমালোকক দি দিছোঁ, যাতে তোমালোকে এইখিনি চাবা। আৰু ইয়াৰ ভিতৰত যদি শ্বৰ্ট নোট, এই টপিককেইটাৰ ভিতৰত যদি শ্বৰ্ট নোট লিখিবলৈ দিয়ে 4 নম্বৰ মানত, তেতিয়া তোমালোকে কথাখিনি চমুৱাই লিখিবা। আৰু যদি দীঘলকৈ তোমালোকৰ 2+8 কৰি 10 কৰি দিয়ে, তেতিয়াতো তোমালোকে মই যথেষ্ট দিছোঁৱে, তেনেকৈ ধৰণে লিখিলে তোমালোকৰ হ'ব। আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই যিমান পাৰোঁ তোমালোকক কণ্টিনিউ ৰুৰেল ডেভেলপমেণ্টৰ যিখিনি কুৱেশ্যন এনচাৰ হ'ব পাৰে সেই গোটেইখিনি মই দি যাবলৈ চেষ্টা কৰিম, আৰু আশা কৰোঁ তোমালোকৰ এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও তোমালোক উপকৃত হ'বা। ধন্যবাদ।